যোৱা 1 মাৰ্চ তাৰিখত দৰং জিলাৰ RTI কৰ্মী হিতেশ্বৰ ডেকাদেৱে দুৰ্নীতিৰ বাতৰি উদঙাই দিয়াৰ ফলত কিছুমান দুষ্ট চক্ৰই তেখেতক ঘৰৰ আগত মাৰাত্মক অস্ত্ৰ-শস্ত্ৰ আৰু ৰডেৰে মূৰত আক্ৰমণ কৰে। তাৰ ফলত হিতেশ্বৰ ডেকাদেৱে গুৰুতৰভাৱে জখম হৈ পৰে। এই ঘটনাৰ লগত জড়িত ব্যক্তিকেইজন হৈছে কনক চন্দ্ৰ বৰা, অনু বৰা, নিবাৰণ বৰা আৰু দুলাল ডেকা। গতিকে অসম পুলিচক আমি আহ্বান জনাইছোঁ, অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ, এই আসামীবিলাকৰ বিৰুদ্ধে অতি সোনকালে ক্ষীপ্ৰ তদন্ত কৰি বিচাৰৰ আওতাত আনি দৃষ্টান্তমূলক শাস্তি বিহিব লাগে। লগতে অসম চৰকাৰক এইটো দাবী উত্থাপন কৰিছোঁ যে তথ্য জনাৰ অধিকাৰ আইনে দেশৰ নাগৰিকক তথ্য জনাৰ এটা অধিকাৰ প্ৰদান কৰিছে। বিভিন্ন সময়ত দেখা গৈছে যে RTI কৰ্মীসকলক RTI সন্দৰ্ভত আবেদন কৰাৰ ফলত বিভিন্ন দুষ্ট চক্ৰৰ ফালৰ পৰা ভয় ভাবুকি আৰু মাৰপিট হত্যাৰ দৰে ঘটনা সংঘটিত হৈ আহিছে। যিহেতু তথ্য জনাৰ অধিকাৰ আইন এটা ফাণ্ডামেণ্টেল ৰাইটছ, ব্যক্তি এজনৰ মৌলিক অধিকাৰ, গতিকে অসম চৰকাৰ আৰু অসম পুলিচে তথ্য জনাৰ অধিকাৰ আইনত তথ্য বিচৰা আবেদনকাৰীসকলৰ জীৱনৰ অধিকাৰ সুনিশ্চিত কৰিব লাগে। বিভিন্ন ভয় ভাবুকি পোৱাৰ ফলত বেছিভাগ আবেদনকাৰীয়ে তথ্য জনাৰ অধিকাৰ আইনে প্ৰদান কৰা সুবিধাবোৰ গ্ৰহণ কৰিবলৈ সাহস নকৰে। যিবিলাক আবেদনকাৰীয়ে আবেদন কৰি আছে, মই ক'ব ওলাইছোঁ সেইবিলাক ব্যক্তি সমাজৰ অতিকৈ সাহসী ব্যক্তি আৰু সৎ মনোভাৱপূৰ্ণ ব্যক্তি হয়। গতিকে অসম চৰকাৰ আৰু অসম পুলিচে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত বিচৰা আবেদনকাৰীসকলক জীৱনৰ অধিকাৰ সুনিশ্চিত কৰিব লাগে, কিয়নো ভাৰতৰ সংবিধানে ব্যক্তি এজনৰ জীৱনৰ অধিকাৰ সুনিশ্চিতৰ অধিকাৰ প্ৰদান কৰিছে। হিতেশ্বৰ ডেকাৰ ওপৰত আক্ৰমণ কৰা সেই আক্ৰমণকাৰীসকলক অতি সোনকালে কৰায়ত্ব কৰি বিচাৰৰ আওতাত আনিব লাগে আৰু আইনৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তি বিহিব লাগে বুলি এজন সচেতন নাগৰিক হিচাপে দাবী উত্থাপন কৰিলোঁ। গতিকে আশা কৰিছোঁ অসম পুলিচ ইয়াৰ বিহিত ব্যৱস্থা অতি সোনকালে ল'ব আৰু সমগ্ৰ অসমবাসীক এই ঘটনা সন্দৰ্ভত জনাব। ধন্যবাদ।